ধুবুৰী জিলাৰ বিলাসীপাৰা সমাজ জিলাৰ অন্তৰ্গত সোণামুখী কলিয়াৰ খালত নিশা 8:30 বজাত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। চাপৰৰ সোণামুখী 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত। 4-চকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰে। ফলত 4-চকীয়া বাহনৰ 2জনকৈ ব্যক্তিয়ে আঘাতপ্ৰাপ্ত হয়। ধুবুৰী জিলাৰ চাপৰ সোণামুখী 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। উল্লেখ্য যে ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত 4-চকীয়া বাহনখনে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰে। উক্ত দুৰ্ঘটনাৰ ফলত বাহনখনৰ 2জনকৈ ব্যক্তি গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত হোৱা 4-চকীয়া বাহনখনৰ নম্বৰ হৈছে AS01FD9655। আঘাতপ্ৰাপ্ত লোক দুজনক বিলাসীপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা যায়। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।